নমস্কাৰ বন্ধুসকল, মই হলো এডি আৰু আপুনি চাই আছে বিয়ন। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম 5 ফেশ্বন টিপছ যাৰ হাইটটো সৰু হয়, যাৰ লম্বাটো সৰু হয়, তাক কেনেকৈ সেই শ্বৰ্ট মানুহজন কেনেকৈ নিজক লম্বা দেখাব পাৰিব তাৰ বিষয়ে 5টা ফেশ্বন টিপছ এই ভিডিঅ'ত আমি আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব আৰু এটা কথা, যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণ চায় তেতিয়াহ'লে অৱশেষত এটা বনাছ টিপ আছে, যোনটো আপোনাৰ হাইটটোৰ লগত বহুত প্ৰয়োজনীয় এটা কথা। নাম্বাৰ 1ত হ'ল ভাৰ্টিকেল লাইন থকা শাৰ্ট বা টি চাৰ্ট। তো ভাৰ্টিকেল লাইন ফটোত দেখুওৱা হৈছে এনেধৰণৰ লাইন থকা শাৰ্টবিলাক আপুনি পিন্ধিব পাৰে বা টি চাৰ্ট। তো এনেধৰণৰ টি চাৰ্ট পিন্ধিলে কি হ'ব, এটা হেলিজন ক্ৰিয়েট হ'ব, যাক আপোনাক লম্বা দেখাবলৈ আপোনাক সহায় কৰিব। তো এনেধৰণৰ শাৰ্ট আপুনি পিন্ধিব পাৰে, এনেধৰণৰ টি চাৰ্ট আপুনি পিন্ধিব পাৰে। আৰু শাৰ্টটো যেতিয়া আপুনি পিন্ধিব তেতিয়া টাক ইন কৰি পিন্ধিব, মানে শ্বুট কৰি শাৰ্ট লং পেণ্টটো শ্বুট কৰি পিন্ধিব আৰু লগতে বেল্ট এটা পিন্ধিব। তেতিয়া কি হ'ব, আপোনাক দেখিবলৈ অলপ ভাল লাগিব আৰু দেখিবলৈ লম্বা অলপ লাগিব। আৰু যদি ফটো দেখুওৱা ধৰণে এনেদৰে শাৰ্টটো এৰি থৈ দিয়ে তেতিয়া কি হ'ব, দেখিবলৈ আপোনাক আৰু বেছি সৰু দেখা পোৱা যাব, আপোনাৰ হাইটটো আৰু বেছি সৰু দেখা পোৱা যাব আৰু দেখিবলৈ আপোনাক ইমান ভালো ষ্টাইলিছো নালাগিব। নাম্বাৰ 2ত হ'ল ফিট ইয়ৰ ক্লথ। তো আপোনাৰ যিমান কাপোৰ আছে এইবিলাক কাপোৰ আপোনাৰ হাইটৰ হিচাপত আপুনি ফিটিং কৰাই ল'ব। আৰু বিনা ফিটিঙত যদি আপুনি কাপোৰ পিন্ধে তেতিয়া কি হ'ব, আপোনাক দেখিবলৈ ইমান ভাল নালাগিব আৰু বেছি হাইটটো সৰু যেন লাগিব। এতিয়া আপুনি হাইটটো সৰু আছে, এতিয়া ডাঙৰ মানে এক্সেল ডাবল এক্সেল চাৰ্টটো পিন্ধিলে আপোনাক আৰু সৰু দেখা পোৱা যাব, হয় নে নহয়? সেইকাৰণে আপোনাৰ বডি হিচাপত ষ্ট্ৰাকচাৰ হিচাপত আপুনি চাৰ্টটো ফিটিং কৰাই ল'ব বা লং পেণ্টটো ফিটিং কৰাই ল'ব। আৰু ফটোত দেখুওৱা ধৰণে এনে বাগি পেণ্টৰ পৰা আপুনি দূৰত থাকিব। বাগি পেণ্ট, জিন্স পেণ্ট বা যোনবিলাক পেণ্ট আছে এনে বাগি পেণ্টৰ পৰা দূৰত থাকিব। আপুনি পিন্ধিব পাৰে চিনোচ, নহ'লে ফৰ্মেল পেণ্ট, নহ'লে জিন্স, এইবিলাক আপুনি প্ৰপাৰ ফিট কৰি লৈ পিন্ধিব পাৰে। তাৰ পেণ্ট কেনেকৈ প্ৰপাৰ ফিট কৰিব পাৰি তাৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপুনি এইটো গৈ চাই ল'ব পাৰে। নাম্বাৰ 3ত হ'ল এক্সট্ৰা শ্বুজ চল। তো এইটোৱে কি কৰে, এইটোৱে আমাৰ শ্বুজৰ ভিতৰত সোমাই দিব লাগে, সোমাই লৈ আমি শ্বুজটো যেতিয়া পিন্ধো তেতিয়া দেখিবলৈ আমাৰ হাইটটো অলপ ইনক্ৰিজ কৰি দিয়ে। তো এনেধৰণৰ ফটো দেখুওৱা যায়, এনেকুৱা শ্বল হয় যোনবিলাক শ্বুজৰ ভিতৰত সোমাই আমি পিন্ধিব পাৰি। নহ'লে আপুনি যেতিয়া শ্বুজটো ল'ব, যেতিয়া আপুনি জোতা কিনিব যাব তেতিয়া আপুনি চাব জোতাৰ যোনটো শ্বল আছে সেইটো যাতে অলপ ডাঙৰ থাকে, অলপ বিগ থাকে। তেতিয়া কি হ'ব, আমি যেতিয়া এই জোতাটো পিন্ধিব আৰম্ভ কৰিম, যেতিয়া আমি পিন্ধি বাহিৰত যাম তেতিয়া আমাৰ হাইটটো অলপ ইনক্ৰিজ হ'বলৈ দেখা পোৱা যাব। নাম্বাৰ 4ত হ'ল ৰাইট হেয়াৰ ষ্টাইল। তো এটা সঠিক হেয়াৰ ষ্টাইলে আমাক হাইটটো সৰুতকৈ অলপ লম্বা দেখিবলৈ সহায় প্ৰদান কৰে। তো কেনেকৈ কৰে এইটো এতিয়া চাওক, এতিয়া আমাৰ ছাইডৰ চুলিবিলাক যোনটো আছে, ছাইডৰ চুলিবিলাক একদম সৰু কৰি লৈ ল'ব লাগে আৰু ওপৰৰ ফালে অলপ দীঘলকৈ ৰাখিব লাগে। যিমানখিনি দীঘল আপুনি ৰাখিব পাৰে সিমানখিনি দীঘল ৰাখিব। তেতিয়া কি হ'ব, এটা হেলিজন ক্ৰিয়েট হ'ব, যাৰ ফলত আপোনাক দেখিবলৈ অলপ লম্বা যেন লাগিব। সেইকাৰণে এটা ভাল হেয়াৰ ষ্টাইল, এটা সঠিক হেয়াৰ ষ্টাইল আমাৰ হাইটৰ লগত জড়িত হৈ থাকে এনেদৰে। নাম্বাৰ 5ত হ'ল বি কনফিডেণ্ট। তো আমি সৰু হাইট থকা বুলি কোনো কথা নহয়, সদায় কনফিডেণ্ট থাকিব লাগে। আপোনাৰ হাইটটো যেনেকৈ হওক, আপুনি যেনেকৈ আছে আপুনি অলপ ষ্টাইলিছ, অলপ যেনেকৈ মোৰ ভিডিঅ'ত যদি আপুনি মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ যদি হয় তেতিয়াহ'লে আপুনি জানিব ফেশ্বন টিপছৰ বিষয়ে, হয় নে নহয়? সেইকাৰণে আপুনি ফেশ্বনৰ বিষয়ে একো চিন্তা কৰিব নালাগে, মোৰ কথা মতে আপুনি টিপছকেইটা ফ'ল' কৰি যাওক আৰু সদায় কনফিডেঞ্চ থাকিব। সদায় আউটফিট যেতিয়া পিন্ধিব সেইটো লৈ আপুনি নিজে গৰ্বিত হৈ থাকিব। তেতিয়া কি হ'ব, আপুনি বাহিৰত গৈ আছে, আপুনি কাৰোবাৰ লগত কথা কৈ আছে, তেতিয়া আপুনি যেতিয়া কনফিডেঞ্চ থাকিব আপোনাক এটা এক্সট্ৰা আউটলুক এনেই দিব। সেইকাৰণে আপোনাৰ হাইটটো সৰু হৈ আছে বা মোটা বা পাতলা এইবিলাক একো কথা নহয়, আপোনাৰ ষ্টাইল হৈ থাকিব আৰু লগতে কনফিডেঞ্চ হৈ থাকিব। এতিয়া বনাছ টিপছটো হ'ল যে আমি সদায় আমি ল'ৰাবিলাক কি ভাল পাওঁ যে এটা বুটছবিলাক আমি পিন্ধিবলৈ বহুত ভাল পাওঁ। তো ফটো দেখুওৱা ধৰণে এনেধৰণৰ বুটছ আমি পিন্ধিবলৈ ভাল পাওঁ, কিন্তু আমাৰ হাইটটো যদি সৰু হয় এনেধৰণৰ বুটছকেইটা পিন্ধিলে আমাৰ হাইটটো আৰু দেখিবলৈ আৰু সৰু দেখায়। এইবিলাক ডাঙৰ যোনবিলাক লম্বা মানুহ আছে সিহঁতে পিন্ধিলে বহুত ভাল লাগে। তো আমিও পিন্ধিব পাৰোঁ, তাৰ বিষয়ে বেলেগ এটা নতুন ভিডিঅ' লৈ আহিম। কিন্তু এনেধৰণৰ যোনবিলাক দীঘল বুট থাকে না, সেইবিলাকৰ পৰা আমাৰ আঁতৰত থাকিব লাগে। আমি যোনবিলাক সৰু হাইট থকা মানুহ, ময়ো এজন সৰু হাইট থকা মানুহ। আৰু এটা কথা যে আমি যাৰ হাইটবিলাক সৰু হয় সিহঁতে ৰং বিৰংগী কাপোৰৰ পৰা দূৰত থাকিব লাগে। মানে ৰং বিৰংগী বহুত কাপোৰ থাকে নহয়, তেনে কাপোৰৰ পৰা দূৰত থাকিব লাগে। আপুনি সদায় স্কাই ব্লু, নেভি ব্লু, নহ'লে
ব্লেক আৰু হোৱাইট এনেধৰণৰ কালাৰবিলাক আপুনি লৈ ল'ব পাৰে। এইবিলাক কালাৰ আমাৰ হাইটৰ লগত মিলি যায় আৰু এইবিলাক কালাৰবিলাক মানে মেচিং হৈ যায়, মানে ভাল। আৰু ৰং বিৰং কাপোৰ পিন্ধিলে আৰু কি দেখাত আৰু বেয়া ইম্প্ৰেশ্যন হৈ যায়। সেইকাৰণে ৰং বিৰং কাপোৰৰ পৰা দূৰত থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।